বিগত 5টা দিনে ধাৰাবাহিক এছকে পেট্ৰৰ বিৰুদ্ধে ভটিয়াপাৰত প্ৰতিবাদ সাব্যস্ত কৰি আছে বীৰ লাচিত সেনা অসমে এছকে পেট্ৰৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতে বাহৰপাতি সংগঠনটোৱে সাব্যস্ত কৰি আছে প্ৰতিবাদ আজি প্ৰতিবাদস্থলীত এছকে পেট্ৰৰ কৰ্মচাৰীসকল আজি উপস্থিত হৈ তামোল পানে শৰাই আগবঢ়াই বীৰ লাচিত সেনা অসমক আলোচনাৰ বাবে আমন্ত্ৰণ জনায় এছকে পেট্ৰৰ মালিক শ্ৰীকৃষ্ণ আগৰৱালৰ হৈ কৰ্মচাৰীসকলে আলোচনাৰ বাবে আমন্ত্ৰণ জনায় বীৰ লাচিত সেনা এপিনে বন্ধ কোঠাৰ ভিতৰত আলোচনা নহয় বুলি স্পষ্ট কৰি দিয়ে বীৰ লাচিত সেনাই ৰাইজৰ মাজতে এছকে পেট্ৰৰ সৈতে হ'ব আলোচনা সংগঠনটোৰ তৰফৰ পৰা 5টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ কৰ্মচাৰীসকলক প্ৰদান কৰে বীৰ লাচিত সেনাই কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীক উপযুক্ত ক্ষতিপূৰণ আৰু পৰিয়ালৰ যোগ্য ব্যক্তিক সংস্থাপন দিয়াৰ দাবী জনাইছে সংগঠনটোৱে শ্ৰম আইন অনুসৰি দৰমহা আৰু এপিএফ প্ৰদানৰ দাবী কৰ্মচাৰীসকলক যোগ্যতা অনুসৰি অসমীয়া যুৱক যুৱতীক 100% নিযুক্তি দিয়াৰ দাবী তুলিলে বীৰ লাচিত সেনা অসমে বছৰি CSR শিতানত শিৱসাগৰ তথা ৰিক থকা অঞ্চলত সামাজিক দায়বদ্ধতাৰ কাম কৰিব লাগিব এছকে পেট্ৰই ৰুদ্ৰসাগৰ তথা ভটিয়াপাৰ ৰাজ্যক উচিত ক্ষতিপূৰণ দিব লাগিব এছকে পেট্ৰই এই 5টা দাবীৰে এছকে পেট্ৰৰ মালিকলৈ স্মাৰক পত্ৰ বীৰ লাচিত সেনা অসমৰ প্ৰত্যেকটো দাবী সফলভাৱে ৰূপায়িত নোহোৱা পৰ্যন্ত আন্দোলন কাৰ্যসূচী প্ৰত্যাহাৰ নকৰে বীৰ লাচিত সেনাই এইখিনি ইমান কষ্ট দিব নালাগে নহয় তেওঁ দুই এদিনৰ আগতে এইখিনি সেটল কৰিবলৈ বিচাৰিব লাগে ইমান কষ্ট দিব লাগে নি মানুহ তেওঁতো জানে আমি একদম দুখীয়া পৰিয়াল আমাৰ মাটি নাই বাৰী নাই আমি ভাড়া ঘৰত ল'ৰা ছোৱালী হাল লৈ আছোঁ তেওঁ আমি আহিছিলোঁ আমাক খেদি পঠিয়াই দিলে আজিলৈকে কোনো আমাক খবৰ নল'লে আমি কিমান কষ্ট আছোঁ মোৰ মানুহজনৰ মৃত্যু শুনি মোৰ হাৰ্টৰ বেমাৰ হ'ল মই এতিয়া কিমান কষ্টত জীয়াই আছোঁ ভগৱানে জানে সেইখিনি চবে বুজি পাওক কিন্তু মই এই ভাগি মানে মই এখেত লোককহে মই সমজাইছোঁ মই এই ভাগি গেহাকি মোক দিলে মই ঠিকেই পাইছোঁ মই এই বেটাক সমজাইছোঁ এই ভাগি মই এওঁলোককহে গোটেইখিনিকে মই সমজাইছোঁ এই ভাগি এওঁলোকেহে মানে মোক বহুত উপকাৰ কৰিবলৈ মানে ওলাইছে মই এই ভাগি গ্ৰহণ নকৰোঁ মই এখেতক দিছোঁ বহুত এই ল'ৰাখিনিয়ে বহুত কষ্ট মানে মোক হেৰি কৰিছে গম পাইছেনে আপোনালোকে মই এভাগ মই এখেত লোককহে গ্ৰহণ কৰাইছোঁ কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীক উপযুক্ত ক্ষতিপূৰণ আৰু পৰিয়ালৰ যোগ্য ব্যক্তিক সংস্থাপন আমাৰ 1 নম্বৰ দাবী 2 নম্বৰ দাবী শ্ৰম আইন অনুসৰি দৰমহা আৰু ইপিএফকে ধৰি প্ৰাপ্য সা সুবিধা প্ৰদান কৰিব লাগিব আমাৰ 3 নম্বৰ দাবী যোগ্যতা অনুসৰি অসমীয়া যুৱক যুৱতীক 100% নিযুক্তি এই ক্ষেত্ৰত কোনো অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন নহয় জাতীয় দল সংগঠনৰ মত অনুসৰি নিযুক্তি দিব লাগিব জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মত অনুসৰি আপোনালোকে নিযুক্তি দিব লাগিব এটো আমি নাই কোৱা যে আমি যোগ্যতা নোহোৱা মানুহক দিম আমি যোগ্যতা থকা মানুহক দিম এতিয়া আমাৰ হাজাৰ হাজাৰ ল'ৰা ITI পঢ়ি বেকাৰ ঘৰত পৰি আছে সেই ল'ৰাখিনিক আপোনালোকে দিব লাগিব সংস্থাপন বছৰি CSR শিতানত শিৱসাগৰ তথা ৰিগ অঞ্চলত থকা বিশেষ সামাজিক দায়বদ্ধতাৰ কাম কৰিব লাগিব আপোনালোকে 2% আপোনালোকৰ যেটো লাভ হয় আপোনালোকে তাৰ পৰা 2% CSR ফাণ্ডত দিব লাগে কিন্তু আপোনালোকে দিয়া নাই একদম স্পষ্ট কথা নাই দিয়া আপোনালোকে সেই 2%ত আপোনালোকে প্ৰত্যেক বছৰ 3খনকে স্কুল বনাওকচোন চৰকাৰী স্কুলবিলাক অলপ মডিফিকেশ্যন কৰক আপোনালোকে সেইখিনি কৰক 3খনকে স্কুল আমাক সেইটো ডাটা দিব লাগিব যে আমি কৰিছোঁ হয়নে নহয় জীৱ CSR ফাণ্ডটো আপোনালোকে প্ৰকৃত অৰ্থত ব্যৱহাৰ কৰক ৰুদ্ৰসাগৰ আৰু ভটিয়াপাৰবাসী ৰাইজক যিখিনি ক্ষতিপূৰণ হৈছে ONGCটো দিবই আপোনালোকৰ পৰা যিখিনি ক্ষতিপূৰণ হৈছে আপোনালোকে সেইখিনি দিব লাগিব আৰু ইফালে বীৰ লাচিত সেনাৰ 5টা দাবী অতি শীঘ্ৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি এছকে পেট্ৰৰ বিভিন্ন পক্ষৰে আলোচনা কৰি আটাইকেইটা দাবী পূৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিলে এছকে পেট্ৰৰ কৰ্মচাৰীয়ে মানে যেনেকৈ আপোনাক বীৰ লাচিত সেনাৰ ফালৰ পৰা এইখিনি দাবী পাইছোঁ এইখিনি আমি গোটেইখিনিয়ে ফুলফিল কৰিবলৈ আমি হেৰি কৰিম আপোনালোকৰ যিগৰাকী স্বত্বাধিকাৰী তেখেত আজি পৰ্যন্ত সেই ভটিয়াপাৰ অঞ্চলত যোৱা নাই হয় কাৰণটো তেওঁ স্বাস্থ্য অসুস্থ হৈ আছে নহয় তেওঁ তাতকৈ আগতে মানে বাহিৰলৈ গুচি যাবলগীয়া হ'ল তেওঁ স্বাস্থ্য ভাল নহয় এতিয়া মানে বেংগলোৰত আছেগৈ তেওঁ কৰাটো চাওক এতিয়া সেইটো এতিয়া একেদিনাইতো কৈ দিবলৈ কিন্তু আমি কৰাটো কৰিমেই নিশ্চয় এতিয়া চাওক এই সাহায্য দিয়াখিনি জিলা প্ৰশাসনত থৈ দি আমি হেৰি কৰিব লাগিব আমিতো নিজে গৈ পিনি হেৰি কৰিবগৈ নোৱাৰোঁ
সেইটোৱে তেনেকৈ আলোচনা কৰি পিনি যোনটো সময়ত যেনেকৈ দিব লাগে সেইখিনি আমি গোটেইখিনি